এই ছবিখিনি ছবি বেয়া পোৱা নেকি? দেখা ছবি খালি ফটো নাৰাখি ফটো নহয় পুৰা কাট আউট এটা লিখিম বুলি ভাবিছোঁ এনে বহি থকা So আমি আহিলো গুৱাহাটীৰ পৰা আজি জাগিৰোডৰ হলটো চাবলৈ তো আমাৰ গোটেই ফেন ক্লাবৰ ল'ৰাবিলাক মঞ্জিলত লাগি আছিলে আৰু আমাৰ ইয়াৰ ওনাৰেও পুৰা ছাপোৰ্ট কৰিছে গোটেইখিনি চাফা তাফা কৰি নতুনকৈ বস্তু লগাই মেলি তো এতিয়া ভাল লাগিছে চাই পেলাই তো আমি ডিষ্ট্ৰিবিউটৰৰ লগত কথা পাতি আছোঁ ইউএফঅ'ৰ লগত তো মষ্ট প্ৰবেবলি এই সপ্তাহৰ শেষৰ ফালে এইটো শ্ব' চলাৰ সম্ভাৱনা আছে গতিকে আমিও ভাবোঁ আৰু যে হলটো আকৌ জীয়াই উঠক আৰু সকলো ইয়াৰ মৰিগাঁৱৰ মানুহৰ কাৰণে সুবিধা হওক আৰু এইটো জুবিন গাৰ্গৰ বিৰাট সপোন এটা আছিলে যে হলটো আকৌ চলিব লাগে পুৰণা এনেকুৱা যিমানবোৰ ডাঙৰ হল আছে আকৌ চলিব লাগে গতিকে সেই বস্তুটো হৈ উঠাৰ কাৰণে আৰু আমাৰ গোটেই ফেন ক্লাবৰ ল'ৰাবিলাকে লাগি থকাৰ কাৰণে ভাল লাগিছে দেখি তো আমি চবে দেখি সুখী আৰু অমৃত আহিছে মুম্বাইৰ পৰা সাউণ্ড বস্তুটো অলপ চাই মেলি দিছে গাইড কৰি দিব সো আমি আহিলো গুৱাহাটীৰ পৰা আজি আমি দেখিছোঁ যে পুৰণা হল কেনেকৈ খুলি পেলাই ভাইমন্দাৰ প্ৰদৰ্শন হৈছিলে আৰু এইটো ইয়াত শ্বুটিং ইয়াতে হৈছিলে আৰু ইয়াত দিঠকত পৰিণত হৈছে আৰু এনেকুৱা ধৰণৰ হলতে আমি ডাঙৰ দীঘল হোৱা আমাৰ জেনেৰেশ্যনৰ যিমানবিলাক আছে বা আমাতকৈ ডাঙৰ এনেকুৱা ধৰণৰ হলত চাই আমি চিনেমা চাই ডাঙৰ দীঘল হোৱা আৰু আজি দেখি পেলাই খুব উৎফুল্লিত আৰু এই হলটো আপোনালোকে খালি মালিকৰ হ'ব বুলি নাভাবিব এইটো আপোনালোকৰ জাগিৰোডৰ এটা সম্পত্তি বুলি লৈ ভাবক এইটো আপোনালোকৰ এটা কালচাৰেল হাব বুলি ভাবক নিজৰ বুলি ভাবক মানুহখিনিকো কওক আৰু এই হলটো চলাৰ কাৰণে অকল জাগিৰোডবাসীৰ কাৰণে নহয় অসমবাসীৰ কাৰণে খুব ভাল কথা আৰু আটাইতকৈ ভাল লাগিছে যে জুবিন দাই যিটো সপোন দেখিছিলে জুবিন দাই যিটো সপোন লৈ পেলাই আগবাঢ়িছিলে জুবিন দাই যিটো সপোন লৈ অসমীয়া চিনেমাক পুনৰ জীৱিত কৰাৰ যিটো প্ৰচেষ্টা হাতত লৈছিলে আৰু সেই জুবিন দাৰ শেষ ছবি যিখন দুৰ্ভাগ্যবশতঃ শেষ ছবি সেই ছবিখনৰ এই হলটো যেতিয়া আৰম্ভ হ'ব এই হলটোৰ কাৰণেও ভাল আপোনালোকৰ কাৰণে এইটো খুব ভাল খবৰ মই ভাবোঁ যে এইটো আপোনালোকৰ ব্যক্তিগত সম্পত্তি বুলি ভাবি এই হলটোক আগুৱাই লৈ যাওক ভাইমন্দাত আমি দেখিছোঁ যে পুৰণা হল কেনেকৈ খুলি পেলাই ভাইমন্দাৰ প্ৰদৰ্শন হৈছিলে আৰু এইটো ইয়াত শ্বুটিং ইয়াতে হৈছিলে আৰু ইয়াত দিঠকত পৰিণত হৈছে আৰু এনেকুৱা ধৰণৰ হলতে আমি ডাঙৰ দীঘল হোৱা আমাৰ জেনেৰেশ্যনৰ যিমানবিলাক আছে বা আমাতকৈ ডাঙৰ এনেকুৱা ধৰণৰ হলত চাই আমি চিনেমা চাই ডাঙৰ দীঘল হোৱা আৰু আজি দেখি পেলাই খুব উৎফুল্লিত আৰু এই হলটো আপোনালোকে খালি মালিকৰ হ'ব বুলি নাভাবিব এইটো আপোনালোকৰ জাগিৰোডৰ এটা সম্পত্তি বুলি লৈ ভাবক এইটো আপোনালোকৰ এটা কালচাৰেল হাব বুলি ভাবক নিজৰ বুলি ভাবক মানুহখিনিকো কওক আৰু এই হলটো চলাৰ কাৰণে অকল জাগিৰোডবাসীৰ কাৰণে নহয় অসমবাসীৰ কাৰণে খুব ভাল কথা আৰু আটাইতকৈ ভাল লাগিছে যে জুবিন দাই যিটো সপোন দেখিছিলে জুবিন দাই যিটো সপোন লৈ পেলাই আগবাঢ়িছিলে জুবিন দাই যিটো সপোন লৈ অসমীয়া চিনেমাক পুনৰ জীৱিত কৰাৰ যিটো প্ৰচেষ্টা হাতত লৈছিলে আৰু সেই জুবিন দাৰ শেষ ছবি যিখন দুৰ্ভাগ্যবশতঃ শেষ ছবি সেই ছবিখনৰ এই হলটো যেতিয়া আৰম্ভ হ'ব এই হলটোৰ কাৰণেও ভাল আপোনালোকৰ কাৰণে এইটো খুব ভাল খবৰ মই ভাবোঁ যে এইটো আপোনালোকৰ ব্যক্তিগত সম্পত্তি বুলি ভাবি এই হলটোক আগুৱাই লৈ যাওক ভাইমন্দাত আমি দেখিছোঁ যে